নমস্কাৰ, মোৰ নাম ধনঞ্জিত দাস। মই আজি বৰগীত কবিতাটোৰ ভেৰি শ্বৰ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। 1 নম্বৰ কুৱেশ্যন, নেৰিবা বান্ধ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান বা নাৰায়ণক অনুৰোধ কৰিছে। 2 নম্বৰ কুৱেশ্যন, খনখনন্দ যোগী চাউকো ধিয়াই। খনখনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ, খনখনন্দ আদি যোগীসকলে ভগৱান বা নাৰায়ণক ধ্যান কৰে বুলি কৈছে। 3 নম্বৰ, কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ, কবিয়ে সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। 4 নম্বৰ, বৰগীত কোনে ৰচনা কৰিছিল? উত্তৰ, বৰগীত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। 5 নম্বৰ, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ, কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে। 7 নম্বৰ, মহাপাশ মানে কি? উত্তৰ, মহাপাশ মানে হ'ল মায়াৰ বন্ধন। মায়া মোহেই হৈছে জাগতিক আসক্তি। ইয়াত পাশ শব্দই বন্ধনক বুজাইছে। যদি 1 মাৰ্কৰ কাৰণে দিয়ে তেনেহ'লে বন্ধু বান্ধৱীসকল তোমালোকে খালি লিখি দিলে হ'ল মহাপাশ মানে হ'ল মায়াৰ বন্ধন। 8 নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা 157। 10 নম্বৰ, নামঘোষা কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? উত্তৰ, নামঘোষাত 1000টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কোৱা হয়। 11, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা 12 কিন্তু বৰ্তমান সময়ত 1 14টা পোৱা গৈছে আৰু বাকীখিনি নিসন্ধানী হৈ আছে। 12 নম্বৰ, মহাপুৰুষ মাধৱদেৱে কোনজন গুৰুৰ চৰণত শৰণ লৈছে? উত্তৰ, মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত শৰণ লৈছিল। ইয়াতে দাঢ়ি আছে, দাঢ়িটো দি ল'ব। 13 নম্বৰ, শ্ৰী শ্ৰী মাধৱদেৱে কোন কোন ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱে ব্ৰাধি, গণককুছি, সুন্দৰদিয়া, ভেলাডাঙ্গা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল। এইটো 2 মাৰ্কৰ কাৰণে আহিব। 14 নম্বৰ, অৰ্জুন ভঞ্জন কি? অৰ্জুন ভঞ্জন হ'ল নাট। শ্ৰী শ্ৰী মাধৱদেৱৰ এখনেই নাট আছিল, সেইখন নাটৰ নামে হ'ল অৰ্জুন ভঞ্জন। 15 নম্বৰ, চোৰ ধৰা কি? চোৰ ধৰা হ'ল ঝুমুৰা। 16 নম্বৰ, মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ কি ৰস প্ৰকাশিত হৈছে? মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ বাৎসল্য ৰস প্ৰকাশিত হৈছে। 17, বৰগীত কবিতাটোত কি ভক্তিভাৱ প্ৰকাশ পাইছে? বৰগীত কবিতাটোত দাস্য ভক্তিভাৱ প্ৰকাশ পাইছে। 18 নম্বৰ, ব্ৰজৱলী ভাষাৰ মূল কি? ব্ৰজৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী। এইটো ভেটি বুলি কুৱেশ্যনত লিখিব লাগিব, লেখা নাই মই, মিষ্টেকত ভুল হৈ গৈছে, লিখি ল'ব। 19 নম্বৰ, কি উদ্দেশ্যেৰে শ্ৰী শ্ৰী মাধৱদেৱে বৰগীত ৰচনা কৰিছিল? উত্তৰ, নাম ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰী শ্ৰী মাধৱদেৱে বৰগীত ৰচনা কৰিছিল। 20 নম্বৰ, বৰগীতৰ ভাষা কি?
উত্তৰ বৰগীতৰ ভাষা ব্ৰজবুলি। এইখিনিয়ে আছিল বৰগীত কবিতাটোৰ ভেৰি শ্বৰ্ট কুৱেশ্যন এনচাৰ।